আমি পাঠৰ আধাৰত প্ৰসংগলৈ যাব বিচৰা হৈছে আমি আছিলো ভীষ্ম মুখ্য উৎসৱত গতিকে সেইটো ক্ৰম ৰক্ষা কৰি আমি ভীষ্ম মুখ্যলৈকে যদি চাওঁ তেতিয়াহ'লে আমি গতি পোৱাটো শুদ্ধ হৈ যাব তেনেদৰে আমি ভীষ্মৰ দৰে গতি পাব পাৰিম কিন্তু কলিযুগৰ মনুষ্য হিচাপত আমি অলপমান সতৰ্কতা অৱলম্বন কৰিব লাগিব সেইকাৰণে তাৰ পাছতে প্ৰসংগ আহিছে ধৰ্মপুত্ৰীৰ সংবাদ মহাৰাজ পৰীক্ষিতৰ কলিযুগ কাৰণ আমি কলিযুগৰ মনুষ্য এই ক্ৰমটি প্ৰথম জিজ্ঞাসা আশ্ৰয় অহংকাৰ ত্যাগ দয়া অন্তৰত ঈশ্বৰৰ প্ৰতি ভাৱ সেই ভাৱ পালে ভীষ্মৰ দৰে গতি তেতিয়াহে আমি পাম যেতিয়া আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ সেই প্ৰসংগ আমি জানো যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকণমান চমুৱাইছো আৰু মহাৰাজ পৰীক্ষিতে কলিত থাকিবলৈ কেইটামান স্থান নিৰ্দিষ্ট কৰি দিছিল নহয়নে যে জড়িত খেলে যোৱা পাকা কৰে মদ্যপান স্ত্ৰী পঞ্চকোণা গৃহস্থৰ থাকে জড়িত এই 4 স্থান দিলে বঞ্চ গয়াতৈত বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি সৰ্বদাই জড়িত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাপিবি পাপিহিত গৃহস্থ ওচৰে কলিত থাকিবলৈ চাওকচোন প্ৰথমতে স্থান দিব লাগিছিল সুৰাপানতে প্ৰথমতে ক'ত স্থান দিছে জড়িত খেলে যোৱা পাকা ধৰ্মৰাজ যুধিষ্ঠিৰ হৈ যোৱা পাকা খেলাৰ কাৰণে তেওঁৰ গতি কি হৈছিল তাৰ বাবে প্ৰমাণ ৰূপত মহাভাৰত আমাৰ সন্মুখত আছে হয়নে এতিয়া যোৱা পাকা কেতিয়াবা আমাৰ দেখা যায় আজিকালি বিয়া এখন পাতিছে লাহেকে 2জনমান পাঁচপাত দেখিলে আমাক চুকতে বহিব এইখন কি যোৱা ঠাই শুনিবলৈ বেয়া হ'ব পাৰে সত্য দেৱালীত তেওঁ চাকি গছ নজ্বলাব পাৰে আজিকালি তিনিআলিৰ মূৰে মূৰে ব্যৱস্থা হয় চকৰি খেল খোলাকে কৈছো আৰু চকৰি ঘূৰি থাকে সেইখন কি যোৱা খেল ভাবু 10 টকা টিকেট লৈ পিছত ঘৰলে লাখ কৰি কিবা এটা বস্তু আনিব পাৰি কাৰোবাক ঠগি যদি ঘৰখনলৈ 1000 টকীয়া বস্তু অনা হৈছে তেতিয়াহ'লে তেওঁ কেতিয়াও তাক ভোগ কৰিব নোৱাৰে এগুণত দুগুণ যায় বুলি যে কয় সেইখিনি সেইকাৰণে ভকতজনৰ বাবেই নহয় মনুষ্য মাত্ৰৰ বাবে যি স্থানত যোৱা পাকা খেলিব সেই স্থান পৰিত্যাগ কৰাটো বিধি সুৰাপানৰ ক্ষেত্ৰততো আপোনাৰ ক'বই নালাগে গাখীৰ বিক্ৰী কৰাজনে ঘৰৰ মুখত 3 লাখ বহি লাগে গাখীৰ লাগিব আৰু ইবিধ খোৱাজনে সেই হাবিৰ চুকতিলৈ বিচাৰি যাব সেইটো মানসিকতাত আমি জীৱনটো ধৰি ৰাখিব নোৱাৰো ঈশ্বৰে এখিনি এচিড পেটটোত খোৱা বস্তুখিনি হজম হ'বলৈ ভৰাই দিছে এলা পেচা এচিড নহয় খাদ্য পুৰি এচিড তাৰে এটোপা ভাতত পৰিবলৈ হ'লে খাৰেদি ফুটাও পায় কিন্তু ঈশ্বৰে ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে খোৱা বস্তুখিনি হজম হৈ থাকিলে যাতে আমাৰ তাতো সুস্থ যদি ওপৰত আকৌ এচিড ঢালিছে তাৰপিছত ক'ব মই লিভাৰ হৈ গ'ল কিডনী গ'ল নাম দেখাইছো ভাওনা এটা কৰাইছো ঈশ্বৰে কিবা কৰিব নে নকৰে পৰশ্ৰী অংগ চাওকচোন আগতে দৈত্যবিলাকো ইমান সংস্কাৰী আছিল সংস্কাৰী বুলি এইকাৰণেই কোৱা হৈছে ৰাৱণে সীতা হৰণ কৰিহে নিছিল বলপূৰ্বক কেতিয়াও তেওঁক বলাৎকাৰ কৰা নাছিল হিৰণ্যাক্ষেও স্বৰ্গ জয় কৰি নিজৰ স্বৰ্গৰ ৰজাৰ ইন্দ্ৰৰ মুকুটটো নি নিজৰ মাতৃৰ চৰণত দিছিল বিষপৰ্বা ইমান ডাঙৰ দৈত্য আছিল যদি নৱম স্কন্ধত প্ৰসংগ আহে যে ইমান ডাঙৰ দৈত্য আছিল যদিও কাহানিৰ কৃষ্ণ উপাসনাত ত্যাগ কৰা নাছিল দৈত্যৰ ৰাজসভাটিৰ ফলেও যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য আহে দৈত্যবিলাক আসনৰ পৰা উঠি দিছিল গুৰু আহিছিল গুৰুৰ প্ৰতি সন্মান হিৰণ্যকশিপুৰটো তাতোতকৈ অধিক আগবাঢ়ি গ'ল জগতৰ ঈশ্বৰে নিজৰ ভাতৃক মাৰিলে বুলি ভাতৃ হত্যাকাৰীক প্ৰতিশোধ ল'ম বুলি ঈশ্বৰকে শত্ৰু বুলি ভাবি ল'ল ভাতৃস্নেহ আৰু আজিৰ যুগত একে ককাহে মাটি বাৰীৰ লগত দম কাটে গোটেই জীৱনটো মতামতকে পাৰ কৰি দিছে যিটো সংস্কাৰ আগতে অসুৰৰো আছিল মানুহৰ মাজত যিটো সংস্কাৰৰ অভাৱ ঘটিবলৈ ধৰিলে ক'ৰ পৰা আমি কলৈ গতি কৰিছো সেইকাৰণে সাৱধান যি স্থানত সীমাক লৈ বিবাদ হ'ব যি স্থানত পৰশ্ৰী সংগ হ'ব যি স্থানত অভাৱত প্ৰাণী হিংসা হ'ব সেই স্থানত কাৰ স্থান কলিৰ স্থান কলি মানে শুনিবলৈ কেনেকুৱা লাগে চাওকচোন বেয়া গুণ যিটো মন্দমতীয়া দি একোৱে নাবাচে ব্যৰ্থে পশু পক্ষী মাৰি কুটুম্বে ভুঞ্জ মহাৰৌলভূত পৰে নাহিকে নিস্তাৰে ৰুৰু পশুগণে চিন্দি মান পঠাই যায় ভাবি চাওকচোন মই ঈশ্বৰৰ ওচৰত চাকি গছ দিছো ধূপ গছ জ্বলাইছো গোৱা পান ত্যাগ কৰাইছো মোক পৰিয়ালটো মংগল কুশল কামনা কিন্তু জিভাখনৰ নিমিত্তে যদি কাৰোবাৰ পৰিয়াল এটা নষ্ট কৰি খাইছো তেতিয়াহ'লে ঈশ্বৰে সঁচাকে কৃপা কৰিব নেকি ইয়াত জীৱ হত্যা কৰিলে পাছত জম ৰজাৰ বোলে আপোনাৰ মোক ৰিফাইন তেলত ভাবিব সেইখিনি নেদেখা সময়ৰ কথা অকণমান চাইড কৰি থওঁচোন কিন্তু অন্ততঃ নিজৰ মন মগজুটো চিন্তা কৰি চাব পাৰো নে জীৱখনৰ নিমিত্তে অন্য জীৱ এটা কষ্ট দিয়াটো উচিত হয় ঈশ্বৰে আপোনাৰ বাবে প্ৰটিন ভিটামিন আপোনাৰ মোৰ বাবে প্ৰটিন ভিটামিন প্ৰকৃতিত উপলব্ধ কৰাইছে 100 গ্ৰাম মাংস খালে তাৰ পৰা 14 গ্ৰাম প্ৰটিনহে পায় 100 গ্ৰাম ৰাজমাহ চয়াবিন যদি খায় তাৰ পৰা 36 গ্ৰাম পায় 100 গ্ৰাম মাছত আপোনাৰ 15 গ্ৰাম প্ৰটিন
তাৰ বিপৰীতে যদি 100টা বোলে মগু দালি বনায় তাৰ পৰা বোলে 42টা প্ৰটিন ভিটামিনতো কোনো প্ৰশ্ন নাই মাত্ৰ জিভাখনত লাগি চাওকচোন কোনে কি কৰিব লাগে কি কৰিব নালাগে কি খাব লাগে কি খাব লাগে এইখিনি কোনো কাম বুজোৱাৰ প্ৰয়োজন নাই বিবেক বুদ্ধি ঈশ্বৰে দিছে সকলোৱে বিচাৰ কৰিব পাৰে কিন্তু গোটেই কেনাটো আমাৰ এইকেইটা ভিতৰতে লাগিব সেইকাৰণে স্পষ্ট হোৱা প্ৰয়োজন মই অন্ততঃ দুজনৰ বাবে অন্য জীৱ এটা কষ্ট নকৰোঁ বোলে ঘৰত নামাওঁ অনুমন্তা বিশেষিতা নিহিতা কৰি সংস্কর্তা সুপহত্তা সথাগতাস্য তিনহতা অনুমতি দাতা কথা বুঝাবি তা কিনতা খাওঁতা বাহুতা ৰান্ধোতা সমানে 8 প্ৰকাৰে বধ আদি কথা হ'ল কি কুকুৰক যদি মই থাল এখনত খাবলৈ দিওঁ সেই থালখনক মানুহক খাবলৈ দিব পাৰিম জানো নোৱাৰো নিশ্চয়কৈ কুকুৰক দিয়া থালখনত যেতিয়া মই মানুহক খাবলৈ দিব নোৱাৰো যিখন মুখে মই মৰাশ চুপাই আছো সেইখন মুখে ৰাম নাম লৈ যদি কিবা কাম কৰিবনে আমি কিন্তু নাভাবো কিবা ক্ৰিয়া কৰিব বুলি গতিকে ইয়াৰ পৰা এইটো কথা বেলেগ যে কোনে কি খায় কি নাখায় তাত কাৰো কোৱাৰ অধিকাৰ নাই কিন্তু এই মাৰ্কটোলৈ আহিছো যেতিয়া অকণমান চিন্তা কৰিবই লাগিব ভোজন শুদ্ধ হ'বই লাগিব ভোজন শুদ্ধ নোহোৱালৈকে এই মাৰ্কটোত আমি চলিব নোৱাৰিম এতিয়া ভাবি চাওক আমি ঈশ্বৰৰ ভকতৰ পোচাকযোৰ পিন্ধি আহিছো ঈশ্বৰে বাধা দিয়া নিষেধ কৰা কামবিলাকে যদি এই পোচাকযোৰ যদি পিন্ধি থাকো ছাত্ৰজনে স্কুলৰ ইউনিফৰ্মটোত থাকি যদি তিনিআলি মূৰত কিবা এটা নকৰিবলগীয়া হুলস্থুল কৰে তেতিয়াহ'লে ঘৰততো মাক দেউতাকে পিটিব স্কুলৰ পৰা বহিষ্কাৰ কৰিব কেলৈ কৰিম স্কুলৰ ইউনিফৰ্মযোৰত আছে এতিয়া ভকতৰ ইউনিফৰ্মত আছো আমি ভকতৰ ইউনিফৰ্মত থাকি ভকতে নকৰিবলগীয়া কামকেইটা যদি কৰি থাকো তেতিয়াহ'লে চাজা অকণ বেছি হ'বনে আশীৰ ওপৰতচোন স্বয়ং জয় বিজয়ে আছে অকণমানহে অহংকাৰ কৰিছে আমাৰ অসমৰ ভাগ্যৱান কোন আছে আমাৰ অজ্ঞানলৈকে বোলে কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে লাহেকে ঈশ্বৰে বৈকুণ্ঠৰ পৰা সহায় আমিতো মনুষ্যই কিন্তু আমাৰ অহং ক্ষেত্ৰত শুদ্ধতাৰ ক্ষেত্ৰত আমি কিমান সতৰ্ক হ'ব লাগিব সেইকাৰণেতো আমাক বিবেকটো দিয়া হৈছে আৰু সেই বিবেকৰ ক্ষেত্ৰত অন্য পশু পক্ষী বিচাৰৰ পৰা আমাৰ শিকিবলগীয়া আছে বোলে কেনেকে সিংহটোলৈ চাওঁ গৰুজনীলৈ চাওঁ একগুণ পঞ্চম ব্যাঘ্ৰ সপ্তসিংহ প্ৰচুপ্তিকা অহিংসা পৰমোধৰ মহিংসা কৰা গৰুজনীৰ বছৰেকত বোলে কিতাপ পোৱালি দিয়া কিতাপ পোৱালি দিয়ে বছৰেকত এটা পোৱালি দিয়ে হয় পঞ্চম ব্যাঘ্ৰ বাঘে 5টা দিয়ে সিংহই সপ্তসিংহ প্ৰচুপ্তিকা সিংহই বোলে 7টা দিয়ে সংখ্যা এতিয়া কাৰ বেছি বাৰু গৰুৰ বেছি নে সিংহৰ বেছি নে বাঘৰ বেছি ডাঙৰকে কওক সিংহৰ বেছি ন কেনেকে বেছি বা চাওকচোন ঘৰে ঘৰে সিংহ আছে নে বাঘ আছে নে গৰু আছে বাৰু আৰু আমাৰ অসমীয়া সমাজততো এইটো যোজনা আছিলে বোলে যাৰ নাই গৰু বাঘতকৈ সৰু আজিকালি কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হোৱাৰ কাৰণে গো পালন কমি আহিছে কিন্তু গো পালন কমিলে সংখ্যা 7টা পোৱালি দিয়া সিংহৰো বেছি নহয় 5টা পোৱালি দিয়া বাঘৰো বেছি নহয় এটা পোৱালি দিয়া গৰুহে বেছি কিয় এই গৰুজনী হিংসা ধৰ্ম আচৰণ আৰু এইকেইটা প্ৰাণী হৈছে হিংসা ধৰ্ম আচৰণ কেনেদৰে সিংহটোক আৰু ধুনীয়া বাটাৰ লগাই ঘাঁহ কেইডাল যদি মই দিম সিহঁতে খাবনে এনেকেও নাচায় গৰুজনীক যদি আৰু মাছ মাংসৰ ধুনীয়াকে জোল বনাই দিম গৰুজনীও এনেকে নাচায় মানুহক যিটো বিচাৰ পশুৰো আছে সিংহটোৰ শৰীৰটোৱে সৃষ্টি হৈছে মাংস ভোজনৰ বাবে দাঁতবিলাক জোঙা জোঙা পানী চেলেকি খাই পাকস্থলীৰ গঠন মাংস হজমৰ হয় আমি যদি কিবা শুদ্ধ আৰ্থিক দ্ৰব্য এটা খালে হজম হ'বলৈ আমাক 3 ঘণ্টাতকৈ কম সময় লাগে মৎস্য মাংস হজম হ'বলৈ 72 ঘণ্টা আৰু সম্পূৰ্ণ ৰূপত তাকো হজম নহয় গৰুজনীক আৰু মাছ মাংসৰ জোল বনাই দিলে গৰুজনীয়ে নাখায় মানুহক গতিকে বিচাৰ নথকা জীৱ যদি আছে সেইটো মনুষ্য সেইকাৰণে বিচাৰত থাকিব লাগিব বিচাৰত থাকিলে কাৰণ অন্ন শুদ্ধ হলে মন শুদ্ধ হ'ব যেনেকুৱা অন্ন তেনেকুৱা মন যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম যেনেকুৱা কৰ্ম তেনেকুৱা ফল বোলে কেনেকে পাব মানুহ এজন ৰাস্তাইদি গৈ আছিল গৈ থাকোঁতে ঘৰৰ বাৰীত দেখিলে পকা আম লাগি আছে চকু গ'ল চকু যোৱাৰ লগে লগে খাবলৈ মন গ'ল ওচৰলৈ কাষ চাপি গৈ দেখিলে কোনো নাই দুটামান পাৰো দাৰিকিডাল লৈ পেলাই লাহেকে পাৰিলে ভিতৰত গৃহস্থই শব্দ শুনিলে গছত কোনবাত থকা আহি পেলাই চালে এজনে আম চুৰ কৰিছে লাহেকে জেওৰা পুতিডাল উঘালি আনি পিঠিতে দিলেহি দুই ফুট লয় কাহিনীটো এতিয়া কিমানেই কিন্তু কাহিনীটো এটা অন্তৰ্দৰ্শন আছে কেনেধৰণৰ ব্যক্তিজন যেতিয়া ৰাস্তাইদি গৈ আছিল গৈ থাকোঁতে গছজোপা দেখিলে চকুৰে দেখিলে খাবলৈ ইচ্ছা কৰিলে কোনে মনটো যাব নহয় গ'ল ঘূৰি কেইটা পাৰিলে হাতেৰে খালে মুখে মাৰ খালে পিঠিতে এতিয়া যাৰ কৰ্ম তাৰতো ফল নহল কিন্তু দৰ্শনটো কেনেকুৱা যি
দেখিছে সি ইচ্ছা কৰা নাই, যি ইচ্ছা কৰিছে সি যোৱা নাই, যি গ'ল সি পৰা নাই, যি পাৰিলে খোৱা নাই, যি খালে সি ৰখা নাই, জিভাখনে লুটিয়ে বগাই দি দিলে পেটটো, আৰু মা খালে কোনো পিঠিটো। কিন্তু যেতিয়া পিঠিটোত মাৰ কেইটা পৰিল, চকু পানী ক'ৰ পৰা ওলাল? নিশ্চয় চকুৰে পৰা, নহয়? কৰ্মটো আৰম্ভণি কোনে কৰিছিল? চকুৱে। দেখিছিল ন, দেখাৰ পাছতে ইচ্ছা, ইচ্ছাৰ পাছত গ'ল, গোৱাৰ পাছত কৰিলে, কামটো কৰাৰ পিছত পেটত পৰিলে, পেটত পৰাৰ পিছত গৃহস্থই গম পালে, পিঠিত কোব পালে, আৰু কোব পোৱাৰ লগে লগে চকু পানী ক'ৰ পৰা ওলাল? চকুৰ পৰা। গতিকে আপুনি মই জীৱনটোত যি কৰ্মই কৰিছো, সেই কৰ্মৰ ফল ভুগিবই লাগিব। সেইটো হৈছে সৃষ্টিৰ নিয়ম। আৰু কৰ্ম এতিয়া হাতে কামে কৰাটোৱে কৰ্ম নহয়, যে কায় মনোবাক্যে জীৱে জীৱাই চৰয়, তাকেহে বোলয় কৰ্ম জানিবা চয়। মই হাতে কামে কাৰোবাৰ বেয়া এটা কৰা নাই, মুখে বাৰু কাৰোবাৰ বেয়া এটা কোৱা নাই, ঠিক আছে। মনেৰে যদি বেয়া এটা চিন্তা কৰিছো, সেইটো কিন্তু ভুগিব লাগিব। সেইটো হৈছে সৃষ্টিৰ নিয়ম। যদু বংশই ঋষিসকলক অকণমান ধেমালি কৰি উক্তিনেহে কৰিছিল। খাম্বক কি কৰিলে? গৰ্ভৱতী নাৰীৰ ৰূপত সজাই ঋষিসকলৰ ওচৰলৈ লৈ গ'ল। ঋষিসকলক ক'লে, তোমালোকেচোন টিকালজ্ঞ ঋষি, কোৱাচোন বোলে এওঁৰ পৰা ল'ৰা জন্ম হ'ব নে ছোৱালী জন্ম হ'ব? ঋষিসকলে গম পালে যে পুৰুষ এজনক নাৰীৰ ৰূপত সজাই যদুগীসকলে তেওঁলোকক নিৰ্মূচালি কৰিছে। তেতিয়া ক'লে বোলে এই গৰ্ভৰ পৰা এটা ডাঙৰ লোকখণ্ড সৃষ্টি হ'ব, তোমালোকৰ যদু বংশ এইটো বোলে ধ্বংসৰ কাৰণ। এতিয়া ঈশ্বৰে বিচৰাহেঁতেন ক্ষমা কৰি দিব পাৰিলেহেঁতেন। মোৰে বংশৰ মানুহ অকণমান ধেমালি কৰিলেই জানো? কিন্তু দিলে জানো? নাই দিয়া। গতিকে নিজৰ বংশকে শুদাই এৰা নাই। কৰোণা মই বুলি যেতিয়া আমি তেওঁক কওঁ, কালৰ মৃত্যু সেইজনে শুদাই কাকো নেৰে। সেইকাৰণে অলপমান ভয় কৰাৰো প্ৰয়োজন। কিয়? ভয় যে নক যে বৈৰাগ্য তাবে বীৰপতি নভৈলে নভজে ভয় আহিলেহে বিৰক্তি আহিল। বিৰক্তি মানে কি? ঘৰ বাৰী এৰি কৰিবলৈ যোৱাটো বিৰক্তি নহয়, কিবা এটা বস্তু নিৰাসক্তি। পিয়াসৰ নিবৃত্তি ঘটাবলৈহে পানীকণ লাগে, কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নাই। সেইটো হৈছে বৈৰাগ্য। সাধনখিনি লাগিব, কিন্তু তাত নিৰাসক্তি ভাৱটো হৈছে বৈৰাগ্য। তেতিয়াহে ঈশ্বৰ ভক্তি পৰিপুষ্ট হ'ব। তাৰ বাবে এই কলি থকা স্থানকেইটা বৰ্জন কৰাটো প্ৰয়োজন। যোৱা পাঠা, মদ্যপান, পৰশ্ৰীসংগ, জীৱ হত্যা, স্ত্ৰীৰ পঞ্চ সুনাম। যি স্থানত স্ত্ৰী অপমানিত হ'ব, যেতিয়া আমি বস্ত্ৰ পৰিধান কৰো, পানী তোলো, ঢেঁকীত ধান বানে, আজিকালি বাৰু এইবিলাক ব্যৱস্থা নাইকিয়া হ'ল। ঘৰ সাৰোতে কিছুমান জীৱ তাত নষ্ট হয়, সেইখিনি সময়তো কলিয়ে প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে ইয়াৰ নিবৃত্তি ঘটাব পাৰে গৃহস্থীজনে পঞ্চযজ্ঞৰ জৰিয়তে। পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, দেৱযজ্ঞ। এই 5 প্ৰকাৰ যজ্ঞ মানে কেৱল ভিটাহুটি দিয়াতেই যজ্ঞ নহয়। ইয়াত যজ্ঞ মানে আচৰণৰ কথাও কোৱা হৈছে, যে ব্ৰহ্মযজ্ঞ অধ্যাপনম তু ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোমো দেবো বলিভূতানি যজ্ঞোতিথিপূজনম। যে অধ্যাপনম তু ব্ৰহ্মযজ্ঞ, গৃহস্থৰ আচৰণীয় ব্ৰহ্মযজ্ঞ। অধ্যাপকসকলৰ, শিক্ষাগুৰুসকলৰ, শিক্ষকজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। দেৱযজ্ঞ, আমাৰ ভজনীয় দেৱ কোন? ভগৱন্ত কৃষ্ণ, তেওঁৰ উপাসনাতে সাধিত হয় দেৱযজ্ঞ। পিতৃযজ্ঞ, পিতৃ জীৱিত অৱস্থাত আৰু ইহলোকলৈ গমন কৰাৰ পাছত শাস্ত্ৰীয় বিধি অনুসাৰে কৰ্ম কৰাতে সাধন হয় পিতৃযজ্ঞ। নিযজ্ঞ, মানুহে মানুহৰ প্ৰতি ভাৱনা, নিযজ্ঞ অতিথি পূজনম। যে নিযজ্ঞ আটাইতকৈ উত্তম ৰূপ হৈছে অতিথি শুশ্ৰূষা। এটা সময় আছিল যেতিয়া গৃহস্থী খাবলৈ বহিছিল, দুৱাৰ মুখলৈ ওলাই এটা সময়ত চাইছিল যে কোনোবা অতিথি আহিছে নি, আৰু এটা সময় আহি পৰিলে, এতিয়া খোৱা সময়ত লাহেকে দৰজাখন মাৰি গ'ল। কোনোবাকে খোৱা সময়ত ওলাবলৈ বুলি আমি কি কওঁ? এইটো খোৱা সময়তে ওলালেহি। গুৰুৱে শৰণ দিওঁতে কয় বোলে অতিথিক বিমুখে পঠাব নাপায়। অতিথি যদি বোলে বিমুখে যায়, গৃহস্থৰ পুণ্যখিনি লৈ যায় আৰু নিজৰ পাপখিনি গৃহস্থক দি থৈ যায়। এইটো চিন্তা সতৰ্ক কৰাৰ বাবে অতিথিজন আহিলে তেওঁক শুশ্ৰূষা কৰিব লাগে। ভূতযজ্ঞ, সমস্ত প্ৰাণীৰ প্ৰতি দয়া। জিভাখনলৈ কিবা এটা খাবলৈ অনাৰ মুহূৰ্তত যাতে এইটো চিন্তা কৰিব পাৰো, এই জীৱটোতো জীয়াই থকাৰ অধিকাৰ আছে। মোৰ জিভাখনৰ কেৱল সোৱাদৰ নিমিত্তে সেই জীৱটো নষ্ট নকৰিছো, তাৰ পৰা দূৰতে থাকিছো। তেতিয়াহ'লে কি বুট মাহটোত জীৱ নাই নি? জীৱ জীৱস্ব ভোজনম। জীৱ জীৱৰ ভোজন হয়। হয়, বুট মাহটোতো জীৱ আছে। প্ৰসাদৰ পাতৰ পৰা নি মাটিত পেলাই দিলে তাৰ পৰা অংক ওলায়, কিন্তু তাত জীৱৰ চেতনা ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাক অনুভৱ কৰিব। সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই, কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া কুইজাৰ আছে, সিহঁতি দুখ অনুভৱ কৰে।
দুখ অনুভৱ কৰিলে কি হয়, সিহঁতৰ শৰীৰত কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ, বিশেষকৈ এণ্ডটক্সিন বুলি কয়, এণ্ডটক্সিন নিৰ্গত হ'বলৈ আৰম্ভ হয়। যেতিয়া আমি ভয় অনুভৱ কৰিলে আমাৰ শৰীৰতো কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ আৰম্ভ হয়, আৰু তেতিয়া সেইবিলাক নিৰ্গত হৈ পেলাই যেতিয়া হীৰে হীৰে সোমাই যায়, তাকে আনি যেতিয়া ভাজি বইল কৰি কোনোবাই কি প্ৰকাৰে খায়হি, তেতিয়াহ'লে কি খায়, সেই এণ্ডটক্সিন বিভাগে খায়। আৰু খোৱাৰ ফলত কি হয়, উত্তেজনা বাঢ়ে, উগ্ৰতা বাঢ়ে, চঞ্চলতা বাঢ়ে, স্থিৰতা নাইকিয়া হয়। ইমানখিনি ডিটেইলছলৈকে শাস্ত্ৰই আমাক আগবঢ়াইছে। তাৰ পাছত যদি আমি নহয় কৈ আকৌ একেধৰণে গুচি যাওঁ, তেতিয়াহ'লে আমাৰ গতি পোৱাটো ভাল গতি পোৱাটো সহজ নহয়।